অসম বিজ্ঞান সমিতিৰ ফালৰ পৰা বিভিন্ন সময়ত আমি গুৰেশ্বৰ শাখা সমিতি যিটো আছোঁ এনেকুৱা ধৰণৰ কাৰ্যসূচীবিলাক গ্ৰহণ কৰি আহিছোঁ আৰু অসম বিজ্ঞান সমিতিৰ নিৰ্দেশমৰ্মে আমি বিভিন্ন সময়ত বিভিন্ন সজাগতামূলক অনুষ্ঠানবিলাক আমি বিগত সময়ছোৱাত পাতি আহিছোঁ আৰু তাৰেই অংশস্বৰূপে এইবেলিও আজিৰ যিটো অনুষ্ঠান সেইটো আমি ইয়াত অনুষ্ঠিত কৰিলোঁ নিজ বেটনা গাঁওখনত আৰু বিশেষকৈ এই সজাগতামূলক সভাবিলাক বৰ্তমানেও কিছু কিছু কুসংস্কাৰ অন্ধবিশ্বাস বা ইত্যাদি ধৰণৰ প্ৰভাৱিত হৈ আছে আমাৰ গাঁও অঞ্চলৰ সমাজখনত আৰু সেইবিলাক দূৰী কৰিব নোৱাৰিলে আমি সুস্বাস্থ্য মানসিকতা এইবিলাকৰ দিশত উন্নত জীৱন যাপন কৰাত অসুবিধা হৈ আহিছে সেয়েহে আমি আমাৰ তৰফৰ পৰা যিখিনি পাৰিছোঁ সেইখিনি যত্ন সহকাৰে কৰিবলৈ এটা প্ৰচেষ্টা প্ৰয়াস আগবাঢ়ি একচুৱেলি অসম বিজ্ঞান সমিতি গুৰেশ্বৰ শাখাৰ দ্বাৰা স্বাস্থ্য সজাগতা সম্পৰ্কে আমাৰ যিটো আজি সভা হৈছিল ইয়াত মূলতঃ তাৰমানে আমাৰ নয়নমণি শৰ্মা নলবাৰী মেডিকেল কলেজৰ এছ'চিয়েটেড প্ৰফেচাৰ তেখেতে আমাৰ ইয়াত আহিম বুলি যেতিয়া ক'লে আমি তেতিয়া সেই শিবিৰটো পাতিবলৈ হেৰি কৰিলোঁ আৰু আমাৰ অসম বিজ্ঞান সমিতিৰ গুৰেশ্বৰ শাখাই এই শিবিৰখন পাতি এই ৰাইজখিনিৰ মাজত স্বাস্থ্য সম্পৰ্কে দৈনন্দিন জীৱনত কিদৰে ভালকৈ থাকিব পাৰি সুস্বাস্থ্যৰ গৰাকী হৈ থাকিব পাৰি সেই সম্পৰ্কে আলোচনা হ'ব। আমাৰ অসম বিজ্ঞান সমিতিয়ে আমাক শাখাসমূহক আমি গুৰেশ্বৰ এটা অসম বিজ্ঞান সমিতিৰ শাখাসমূহক এনেকৈ স্বাস্থ্য শিবিৰ কিছুমান কৰিব দিছিল এই সময়ত বাৰিষা সময়ত আমি অসম বিজ্ঞান সমিতি গুৰেশ্বৰ শাখায়ো আজিৰ তাৰিখত আজি 10 তাৰিখে আগষ্ট মাহৰ 10 তাৰিখে এই নিজ বেটনা গাঁৱত নিজ বেটনা প্ৰাথমিক বিদ্যালয় প্ৰাংগণত আমি স্বাস্থ্য সজাগতামূলক আলোচনা চক্ৰ এটাৰ আয়োজন কৰিছোঁ আৰু এই স্বাস্থ্য সজাগতামূলক আলোচনা চক্ৰত আমাৰ সমল ব্যক্তি হিচাপে উপস্থিত আছে আজি ডাক্তৰ নয়নমণি শৰ্মা ছাৰ তেখেত নলবাৰী চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসক তেখেতে আমাৰ ইয়াত আজি সুন্দৰভাৱে ৰাইজক কথাবিলাক বুজাই গৈছে আৰু তাৰোপৰি আমাৰ উদ্দেশ্যটো হ'ল এই সজাগতা আলোচনা চক্ৰৰ জৰিয়তে আমাৰ ভিতৰুৱা অঞ্চলবিলাকৰ আমাৰ গাঁওসমূহৰ ৰাইজক একেবাৰে সাধাৰণ ৰাইজক আমি যাতে স্বাস্থ্যৰ সম্বন্ধে সজাগ কৰি দিব পাৰোঁ আমি যাতে ডাক্তৰৰ ওচৰলৈ নোযোৱাকৈ মেডিকেললৈ নোযোৱাকৈ ঘৰতে আমি নিজৰ স্বাস্থ্যটো নিজৰ হাতত ৰাখিব পাৰোঁ নিজে সুস্থ হৈ থাকিব পাৰোঁ এই বিষয়টো যাতে সজাগ হৈ থাকিব পাৰে খাদ্য পাতিকে আদি কৰি চাফ চিকুণ কাপোৰ কানি চাফা কৰা খোৱা পানীৰ ওপৰত খোৱা খাদ্যৰ ওপৰত এই সকলোবিলাক দিশ আলোচনা কৰি সকলোকে স্বাস্থ্য ভালে ৰখাৰ কাৰণে আজিৰ শিবিৰটো মূল উদ্দেশ্য। আজিৰ কাৰ্যসূচীটো মানে আমাৰ স্বাভাৱিকতে আমাৰ অসম বিজ্ঞান সমিতিৰ গুৰেশ্বৰ শাখাটোক অসম বিজ্ঞান সমিতিয়ে এটা কাৰ্যসূচী দিলে আমাক সেই কাৰ্যসূচীটোত কথাটো হ'ল কি স্বাস্থ্য সজাগতা এই স্বাস্থ্য সজাগতাটো বুলি কওঁতে আমি গুৰেশ্বৰৰ প্ৰপাৰ চহৰখনত নাপাতি আমি অকণমান ভাবিলোঁ যে গাঁৱৰ মাজত অলপ ভিতৰ গাঁৱত য'ত আমি মানে পানীৰ ব্যৱহাৰ শৌচালয়ৰ ব্যৱহাৰ পায়খানাৰ ব্যৱহাৰ বা আমাৰ আনকি যিটো পাকঘৰ তাৰো ব্যৱহাৰ আমি ভালদৰে নাজানো বা আমাৰ প্ৰাথমিক চিকিৎসাটো যে আমি ঘৰতেই ল'ব পাৰোঁ কিছুমান পৰিষ্কাৰ পানী খালে যে আমি কিছুমান বেমাৰৰ পৰা ৰেহাই পাব পাৰোঁ বা ভাল খাদ্য খাব পাৰোঁ আৰু আমাৰ মাজত কিছুমান এনেকুৱা খাদ্য আছে যিবোৰ খাদ্য আমি সঘনে খাই আছোঁ আৰু সেই সঘনে খোৱাৰ কাৰণে হয়তো আমাৰ গাঁও অঞ্চলত বেমাৰবোৰ বিয়পিছে আৰু এই অনুষ্ঠানটো আমাৰ গাঁও অঞ্চলৰ মানুহখিনিক সজাগতা কৰাৰ কাৰণে আমি এই সভাখন নিজ বেটনা অতি আমাৰ গুৰেশ্বৰৰ পৰা প্ৰায় 3-4 কিলোমিটাৰ ভিতৰত প্ৰপাৰ গাঁও আমাৰ টাউনখনৰ পৰা গতিকে 3-4 কিলোমিটাৰ ভিতৰত আমি সোমাইছোঁ এখন অলপ পিছপৰা অঞ্চলতে আমি সোমাইছোঁ য'ত আমাৰ মানুহখিনি গাঁৱৰ মানুহখিনিক অন্তত অকণমান যদি সজাগ কৰিব পাৰোঁ বহুত বেমাৰৰ পৰা হয়তো আমি ৰেহাই পাব পাৰিম বা সকাহ পাব পাৰিম তাৰ উদ্দেশ্যে আমি নলবাৰী চিকিৎসা মহাবিদ্যালয়ৰ পৰা আমি আমন্ত্ৰণ কৰি আনিছোঁ ডাক্তৰ নয়ন শৰ্মাক আৰু গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ পৰা আমি আমন্ত্ৰণ কৰিছিলোঁ সৌৰভ কুমাৰ শৰ্মাদেৱক তেখেত বিশেষ এটা কাৰণবশতঃ তেখেতৰ তাত যথেষ্ট ডিউটি আছিল মানে ডিউটি থকাৰ কাৰণে তেওঁ আজি আমাৰ মাজত আহি উপস্থিত হ'ব নোৱাৰিলে
তথাপিতো আমি আশা কৰিম আজি খুব কম দিনৰ ভিতৰতে আমি অসম বিজ্ঞান সমিতি গোৰেশ্বৰ শাখাই এটা শিবিৰৰ কথা ভাবিছোঁ, য'ত আমাৰ ৰোগৰ পৰীক্ষাও কৰা হ'ব আৰু পাৰ্যমানে আমি যিমানখিনিলৈকে ঢুকি পাব পাৰোঁ সেইখিনিক আমি ঔষধৰো ব্যৱস্থা হয়তো আমি কৰাৰ কাৰণে চেষ্টা কৰিম। আৰু আশা কৰিম ইয়াত আপোনালোকে আমাৰ সংবাদ মাধ্যমো আমাৰ এই ক্ষেত্ৰত সহযোগিতা আগবঢ়াব আৰু অঞ্চলটোৰ আমাৰ এই গোৰেশ্বৰ অঞ্চলটোৰ পিছপৰা অঞ্চলটোক যাতে আমি কিছু পৰিমাণে হ'লেও স্বাস্থ্যৰ সজাগতাটো আনি দিব পাৰোঁ, সেয়ে আমাৰ মূল লক্ষ্য আৰু উদ্দেশ্য। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 আৰু 7099017110 নম্বৰত।